নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ মাছৰ কণীৰ পকৰি, আৰু মইনো কেনেদৰে বনালোঁ আৰু কিনো বস্তু ব্যৱহাৰ কৰিলোঁ তাকে ভিডিঅ'টো চাওকচোন এবাৰ। এয়া পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ, আৰু মাছৰ কণী, তাৰপিছত নৰসিংহৰ পাত লৈছোঁ, আৰু জোখ অনুযায়ী ইয়াত নিমখ হালধি দি দিছোঁ। বৰ বিশেষ বস্তু ব্যৱহাৰ কৰা নাই। আৰু ইয়াত মই এতিয়া বেচন অকণমান দিম। চামুচে মিক্স কৰাতকৈ হাতেৰে মিক্স কৰিলে বেছি ভাল হয়। এয়া মই আটাইবোৰ বস্তু মিক্স কৰি ল'লোঁ। এইফালে কেৰাহী গৰম হ'ব দিছিলোঁ, আৰু অকণমানকৈ চামুচে দি দিলোঁ। এই মাছৰ পকৰি ৰেচিপিটো খাই সঁচাকৈ বহুত ভাল লাগে। আপোনালোকেও বনাই খাই চাবচোন। আৰু ইয়াত মই জলকীয়াটো দিয়া নাই, আমাৰ সৰু ছোৱালীজনী আছে যে। আপোনালোকে ইয়াত জলকীয়া দি ল'ব। জলকীয়া দিলে বেছি ধুনীয়া হয়। পকৰি জলকীয়া নহ'লে ইমান ভাল নালাগে, তথাপিতো ভাল লাগিছিলে খাই। আপোনালোকেও বনাই খাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন দেই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।